এটি দুৰ্লভ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ। প্ৰথম অৱস্থাত এই দৃশ্যাংশ চাই ভাবিব এয়া নেশ্যনেল জিঅ'গ্ৰাফী নহ'লে ডিস্কভাৰী চেনেলৰ কোনোবা অভয়াৰণ্যৰ দৃশ্য। আচলতে এয়া গোলকগঞ্জৰ পূব গাইখোৱা কোচ গাঁৱৰ দৃশ্য। কালি শ'লমাৰীৰ খেখিয়ালী শুলিয়ামাৰী বিলৰ পৰা মাছ মাৰিবলৈ এগৰাকী মহিলাই উদ্ধাৰ কৰে এই বিৰল প্ৰজাতিৰ কাছটি। আক্ৰাছু নেতা শ্যাম ৰায় সাংবাদিক ইলিয়াছ ৰহমানক খবৰ দিয়ে এই কাছৰ বিষয়ে। পিছত ইলিয়াছ ৰহমানে ধুবুৰীৰ প্ৰকৃতিপ্ৰেমী সাংবাদিক মেহতাব উদ্দিনক খবৰ দিয়ে। আজি পুৱা মেহতাব উদ্দিনে বন বিভাগৰ সৈতে উপস্থিত হৈ উক্ত বিৰল প্ৰজাতিৰ কাছটি উদ্ধাৰ কৰি ধুবুৰীলৈ লৈ যায়। এই কাছক আছাম ৰুফটেড টাৰ্টল বুলি কোৱা হয় আৰু ইয়াৰ বৈজ্ঞানিক নাম পেংখুৰা চেল হেটেনচিছ বুলি কোৱা হয়। একচুৱেলি যিটো কাছ আমাৰ ভণ্টিয়ে আমাৰ খাকচেলাক পাইছে, পোৱাৰ লগে লগে মোক জনাইছে যে দাদা এনেকৈ বস্তু এটা পালোঁ। তো মই লগে লগে ক'লোঁ যে এই বস্তুখিনি খাব নালাগে, কাৰণ বহুত মানুহ আহিছে, ওচৰৰ মানুহখিনি চাব আহিছে, কিছুমানে কৈছে আমি খাওঁ, কিন্তু এই বস্তুখিনি আমি খাব মই দিয়া নাই, কাৰণ এইবিলাক বিৰল বস্তু আজি পৃথিৱীত নোহোৱাৰ দিশত হৈ গৈছে। একচুৱেলি আমাৰ যিবিলাক মানুহ আছে, আমাৰ জীৱশ্ৰেষ্ঠ মানুহবিলাক মই অনুৰোধ জনাওঁ যে আমাৰ যিটো প্ৰাকৃতিক বস্তুবিলাক সংৰক্ষণ কৰিব লাগে। লগতে আমাৰ চৰকাৰেও এইবিলাক বস্তু সংৰক্ষণত গুৰুত্ব দিছে, কিন্তু আমাৰ যিটো প্ৰাকৃতিক যিবিলাক চৰাই চিৰিকটি আছে, জীৱ জন্তু আছে, এইবিলাক মানে বিলুপ্তিৰ দিশত আছে। কিন্তু আমি মানুহ জাতিৰ যদি আমি এইবিলাক সংৰক্ষণ নিদিওঁ, চৰকাৰে কিমান গাইড দিব? তো মই এই অত্তৰ অঞ্চলৰ ৰাইজ তথা আমাৰ গাইখোৱা কোচ গাঁৱৰ যিবিলাক ৰাইজ আছে, মই অনুৰোধ জনাওঁ যাতে আজি গছ গছনি হওক, চৰাই চিৰিকটি হওক, এইবিলাক প্ৰাকৃতিক বস্তু যিবিলাক নোহোৱাৰ কাৰণে আমাৰ যিটো প্ৰাকৃতিক দুৰ্যোগ হৈ আছে, সেইকাৰণে হৈ আছে। আমাৰ যিটো গছ গছনি কাটাৰ ফলত কেইদিনমান আগত ইমান গৰম গ'ল, কিহৰ কাৰণে গ'ল? আগত মই যিমান সৰুতে যিবিলাক ডাঙৰ ডাঙৰ গাছ দেখিছিলোঁ, আজিকালি আমাৰ গাঁৱত এইবিলাক গাছ নাই, নোহোৱা হ'ল, চব কাটি তহিলাং হ'ল। তাই অনুৰোধ জনালোঁ আমাৰ ৰাইজক যে এইবিলাক বস্তু সংৰক্ষণ কৰিব লাগে। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট যিটো মই আপোনাক জনাইছোঁ, জনাৰ পিছত ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে এই আমাৰ এই যিটো কাছ আছে আৰু উদ্ধাৰ কৰি কিনে যাতে ভাল জেগাত সংৰক্ষণ কৰে, তাকে মই ফৰেষ্ট ডিপাৰ্টমেণ্টক মই অনুৰোধ জনালোঁ। ধন্যবাদ। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।